আৰু এটা শ্লোগান আছে, মাটি বচাও জাতি বচাওক। কাৰ মাটি আৰু জাতি কাৰ, কি বচোৱাৰ কথা কৈছে আপোনালোকে? চাওক, অসমৰ প্ৰায়সমূহ ভূমি তেওঁলোকে বেদখল মুক্ত কৰিছে। সুন্দৰ প্ৰচেছ কৈছে, প্ৰায় 1 লাখ বিঘা বুলি কৈ থাকে বিভিন্ন। আমিওতো কৰিছিলোঁ কংগ্ৰেছ চৰকাৰৰ দিনত। আমি কৰা নাছিলোঁ নেকি? আজি গৰাখহনীয়া যিসকল খিলঞ্জীয়া মানুহ, কংগ্ৰেছ দলে সেই কথাটো চিন্তা কৰিছিল যে যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ, যিসকল খিলঞ্জীয়া লোক, তেওঁতো ক'ৰবাত বহিব লাগিব। তেওঁলোকে ক'ৰবাত বহিছিলে। কিন্তু এতিয়া কথাটো হ'ল, নেক্সট যেতিয়া বিজেপি গভৰ্ণমেণ্টখন আহিলে, তেওঁলোকে সেইসকল লোকৰ সুবিধাৰ্থে কি কৰিলে? তেওঁলোকক মিয়া বুলি কয়। মিয়া উচ্ছেদ কৰিছে, বাংলাদেশী উচ্ছেদ কৰিছে বুলি তেওঁলোকে কয়। কষ্ট দিবলৈ কৈছে মুখ্যমন্ত্ৰীয়ে তেওঁলোকক। 5 টকাৰ বিনিময়ত 4 টকা দিবলৈ কৈছে। যিমান কষ্ট দিয়ে তেতিয়াহ'লে সিমান ভাল বুলি কৈছে। অসম চুক্তিৰ যিটো 6 নং দফা আছিলে, সেইটো তেওঁ কাৰ্যকৰী আজি 10 বছৰে ডবল ইঞ্জিন চৰকাৰ বুলি কয়। কি কৰি দেখুৱাব নোৱাৰিলে? সেই চুক্তিখন টানি নিয়াত ইঞ্জিনকেইটা ইমান জোৰ কমি গ'লনে? কওক ৰৈ ক'লে নহ'ব। গতিকে ইয়াৰ পিছৰ উত্তৰটো মানে মই ৰাইজলৈ এৰিলোঁ। অ'কে, ৰাইজলৈ এৰিছে। এই ডবল ইঞ্জিন চৰকাৰখনৰ অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত যিখিনি প্ৰশ্ন উত্তৰ, এইখিনি ৰাইজে এইবাৰ 2026 চনত দিব। অ'কে, আশা কৰিছোঁ।